আমি ধাৰাবাহিকভাৱে আপোনালোকক জনাই আছোঁ যে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুটাকৈ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব সূচী অনুসৰি আজি কাৰ্বি আংলঙৰ লেৰিংথেপি আকলামত প্ৰধানমন্ত্ৰীয়ে প্ৰথমটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিশাল সমাৱেশত তেওঁ অংশ লৈ জনসাধাৰণক সম্বোধন কৰিব তাৰ পাছতে তেওঁ ডিব্ৰুগড়ত হেলিকপ্টাৰেৰে গৈ উপস্থিত হ'ব আৰু ডিব্ৰুগড়ত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিব য'ত 7খনকৈ কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান একেলগে মুকলি কৰিব অসমৰ ভিতৰতে 7খন কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান একেলগে মুকলি কৰাৰ সমান্তৰালভাৱে আন 7খনৰ আধাৰশিলা স্থাপন কৰিব এই সকলো পদক্ষেপৰ এই সকলো কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টত দেখা পাই থাকিব আৰু বৰ্তমান পুৱাৰ ভাগতো লোকসকলৰ সমাগম ঘটিছে ডিব্ৰুগড়ৰ সেই বিশাল কাৰ্যসূচীত উপস্থিত হ'বলৈ আমাৰ সতীৰ্থ সাংবাদিক দিগন্ত হাজৰিকা লাইভত আছে ডিব্ৰুগড়ৰ পৰা দিগন্ত পোনপটীয়া সম্প্ৰচাৰত গৈছো প্ৰাঞ্জল চাওক ইতিমধ্যে আমাৰ সাংবাদিক গৌতমে কিছু কথা আপোনাক অৱগত কৰিছে যিহেতু আজি নকইনাৰ দৰে সজাই তোলা হৈছে ডিব্ৰুগড় সমগ্ৰ ডিব্ৰুগড় জিলাখনেই যিহেতু খনিকৰ পথাৰ চাৰিওকাষে চাহ বাগিচা তাৰ মাজত খনিকৰ পথাৰ আৰু এই খনিকৰ পথাৰতে 2 বজাৰ লগে লগে সমগ্ৰ অসমবাসী আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব যিহেতু 7খনকৈ অন্যতম গুৰুত্বপূৰ্ণ কেঞ্চাৰ হস্পিটেল ইনগ্ৰেশ্যন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু সেইলৈ পুৱাৰে পুৱাৰে যথেষ্ট ব্যস্ত হৈ পৰিছে সকলো প্ৰশাসনিক বিষয়াৰ পৰা আৰম্ভ কৰি সকলো ব্যস্ত হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত আহিছে জনসাধাৰণ আহিছে আচলতে যিসকল সমৰ্থকেই হওক বা ডিব্ৰুগড়ৰ লগতে শিৱসাগৰ পৰা বিভিন্ন স্থানৰ পৰা আহিছে লখিমপুৰৰ পৰা ৰাইজ আহিবলৈ আৰম্ভ কৰিছে আৰু ইয়াতে অভেদ্য দুৰ্গত পৰিণত কৰিছে যে কোনো যাতে বেমেজালিৰ সৃষ্টি নহয় কোনো যাতে যান জঁটৰ সৃষ্টি নহয় গোটেই কথাবিলাক কিন্তু আৰক্ষী প্ৰশাসনে তন্নকৈ পৰীক্ষণ কৰিছে আৰু সুবিশাল মণ্ডপ মোৰ পিছফালে 3টাকৈ সুবিশাল মণ্ডপ আছে আৰু তাতেই তেখেতে আজি ইনগ্ৰেশ্যন কৰিব 7খনকৈ কেঞ্চাৰ হস্পিটেল আৰু তেখেতে 2 বজাত যিহেতু ইয়াত পোৱাহিৰ কথা আছে আৰু 2 বজাত তেওঁ ইয়াত উপস্থিত হৈ প্ৰথমতে বিহু উপভোগ কৰিব 3000 নাচনীয়ে একেলগে নাচিব আৰু সেই 3000 নাচনীৰ আচলতে বিহু অসমীয়াৰ বাপুতি সাহোন বিহু তেওঁ উপভোগ কৰি মূল সভাত তেওঁ অংশগ্ৰহণ কৰিব মোৰ লগত আছে যথেষ্ট মই ইতিমধ্যে কেনেকুৱা আৰু কিমান প্ৰস্তুতি কেনেকুৱা ধৰণে সম্পন্ন হৈ গৈছে সকলো কাম প্ৰায় সমাধা হৈ গৈছে এই গোটেই কথাখিনি আমি জানিম ইয়াতে কেইবাজনো আচলতে লোক আছে আমি তেখেতসকলৰ পৰা এই মুহূৰ্তত আৰু কিছু সময় পিছতে এইখিনি কথা জানিম আৰু এটা কথা উল্লেখ কৰিম যিহেতু মই কৈছোৱে যে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিব শিৱসাগৰ জিলাৰ পৰা আহিব ধেমাজিৰ পৰা আহিব ডিব্ৰুগড়ৰ আটাইকেইটা সমষ্টি ৰাইজ আহিব 2 লাখ জনতা ইয়াত সমাগম ঘটাৰ ইতিমধ্যে তেওঁলোকে আশা কৰিছে আৰু তাৰ কাৰণে যাতে কোনো ধৰণৰ যিসকল লোক অনুগামীসকল আহিব তেখেতসকলে মই অকণমান সুভাষ দত্ত ডাঙৰীয়া আছে মই তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম যিহেতু আপোনাক আমি কালিও কথা পাতিছোঁ যিহেতু সেই ক্ষণটো আজি বতৰেও কিন্তু আপোনালোকক সহায় কৰিছে বুলি ক'ব লাগিব যে দেশৰ প্ৰধানমন্ত্ৰী আহিব কিন্তু আজি ৰ'দ দিছে কালিলৈকে যথেষ্ট বৰষুণ প্ৰতিকূলতা আছিলে কেনেকুৱা শেষ মুহূৰ্তত সকলো হৈ গৈছে চাওক কালি ৰাতি 12টা বজালৈকে আমি আপুনিও আছিলে আমিও আছিলোঁ আমি ইয়াতে যথেষ্ট টেনশ্যনেই আছিল যে ইমান বৰষুণ দি আছে কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব এটা খোলা মনলৈ খোলা অন্তৰলৈ তেখেত অসমলৈ আহিব আৰু সেইকাৰণে আজি ভগৱানৰ মহিমা দেখিছে নাই ইমান ধুনীয়াকৈ ৰ'দ দিছে ইমান ধুনীয়াকৈ বতৰ ইয়াতে যিখিনি আমাৰ বোকা পানী আছিলে বোকাবিলাক ইতিমধ্যে শুকাইছেই এতিয়া আমাৰ কথাটো হ'ল এইটোৱেই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক যোৱা 5টা বছৰত যোৱা 8টা বছৰত প্ৰায় 5 লাখ কোটি টকা বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্পৰ বাবদ মুকলি কৰি দিছে এই যে কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউট আজি আমাৰ গুৱাহাটীত এইমছ বা অন্যান্য যিবিলাক আমাৰ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানবিলাকত আজি আপোনালোকে চাওক যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই বদান্যতাটো শলাগ ল'বই লাগিব যে আজি ৰাজ্যখনক বিভিন্ন ৰাস্তাইদি আজি সংযোগ কৰা আজি স্থলপথ জলপথ আমাৰ বিমানবন্দৰ ৰেলপথ আটাইবিলাকত তেখেতৰ যিটো অৱদান এইটোৱে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে ইতিমধ্যে আৰু বিগত স্বাধীনতাৰ বিগত সময়খিনিত কোনো কেন্দ্ৰীয় চৰকাৰে অসমৰ নিচিনা ৰাজ্যক আচলতে ইমান বৃহৎ পৰিমাণৰ ধন দিয়া নাছিল মোদী ডাঙৰীয়াই দিছে আৰু 3 লাখ কোটি টকা অসম তথা উত্তৰ অসমৰ কাৰণে আছে আৰু আমাৰ বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ধনৰাশি কেন্দ্ৰীয় চৰকাৰৰ পৰা মুকলি কৰি আনিবৰ কাৰণে সক্ষম হ'ব আৰু আমাৰ ইয়াত আমি এই ধনেৰে আমি উন্নয়নৰ কাম কাজবিলাক আমি আগবঢ়াই লৈ যাব পাৰিম কিমান লোকৰ সমাগম ঘটিব আজি আপোনালোকে কিমান আশা এতিয়ালৈকে আমাৰ গাড়ীবিলাক গৈছে আৰু আমাৰ এষ্টিমেটটো আছে 2 লাখৰ ওপৰত
গতিকে ৰাইজ কিমানখিনি ওলাই আহে তাৰ ওপৰত নিৰ্ভৰ কৰিব। 2 লক্ষাধিক ৰাইজটো সমবেত হ'বই। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব ইয়াতে প্ৰথমতে AMC পৰা ইনগৰেশ্যন হ'ব, তাৰপিছত ৰাজহুৱা সভাত অংশ ল'ব, তেখেতক কেনেকুৱা ধৰণে আজি আপ্যায়ন কৰিব, ডিব্ৰুগড়বাসী ৰাইজে কেনেকুৱা ধৰণে আপ্যায়িত কৰিব? আপ্যায়নটো কেনেকৈ কৰিব এইটো ডিচিয়ে জানিব, সেইটো আমি নাজানিম। আমি দলৰ মুখপাত্ৰ আৰু আমি আচলতে গভৰ্ণমেণ্টে কেনেকৈ ধৰণে এৰেঞ্জ কৰিছে আমি কথাখিনি ইমান ইনভলভ হোৱা নাই। আৰু প্ৰধানমন্ত্ৰী এজন যেতিয়া নেকি আহিব ভালকৈ খুৱাবই, গতিকে যিটো কথা মই নাজানো মই কথাটো নকওঁ। কিন্তু আমি এটা বিষয় চাইছোঁ যে ৰাইজ কেনেকৈ আহিব ইয়ালৈ, ৰাইজ কেনেকৈ আহিব, ৰাইজৰ কাৰণে গাড়ী গৈ জেগাত পাইছেনে নাই, আমাৰ ৰাইজখিনি ইয়াত ভিতৰত পানী খাবলৈ পানী পাবনে নাপায়, আমি এই কথাখিনি চাই আছোঁ। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব যেতিয়া অসমে তেখেতক ভালকৈ আপ্যায়ন কৰিব, আদৰণি জনাব, সেইটো একদম নিশ্চিত থাকক। প্ৰথমতে তেওঁ বিহু উপভোগ কৰিব, যিহেতু তেখেতৰ কাৰণে এটা কালি ফিল্ডখন যথেষ্ট বোকা হৈ আছিলে, আজি খুব সুন্দৰ বিশেষ বিহুৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে আমাৰ 4,000 নাচনীয়ে ইয়াতে একেলগে বিহু নাচিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথমতে বিহু চাব, তাৰপিছতহে তেখেতে আমাৰ সভাত অংশগ্ৰহণ কৰিব। ধন্যবাদ জনাইছোঁ সুভাষ চন্দ্ৰ ডাঙৰীয়াক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। ইতিমধ্যে অৱগত কৰিছে যিহেতু প্ৰথমে আহি তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ পোনে পোনে যি আচলতে অত্যাধুনিক চিকিৎসালয় কেঞ্চাৰ হস্পিটেল তাৰ পৰা তেওঁ শুভ উদ্বোধন কৰিব আৰু তাৰপিছতে এই স্থানত উপস্থিত হ'ব। আৰু এই স্থানত তেওঁ প্ৰথমতে আহিয়েই মই পূৰ্বতে উল্লেখ কৰিছোঁ, তেওঁ প্ৰথমে তেওঁক বিহুৰে অসমীয়াৰ হেঁপাহৰ বাপুতিসাহোন 3,000 নাচনীৰে গিৰিপনি তোলা দলদুপ হেণ্ডুল ক্লব কৰা পৰিৱেশত তেওঁক আদৰণি জনোৱা হ'ব। তেওঁ সেই বিহু নাচ উপভোগ কৰিব আৰু তাৰপিছতে তেওঁ এই যি আচলতে 7খনকৈ বিভিন্ন প্ৰান্তৰ 7খনকৈ চিকিৎসালয় শুভ উদ্বোধন কৰিব। আৰু এইটো অত্যন্ত এটা ভাল খবৰ, যিহেতু দিগন্ত সেইটো এক ঐতিহাসিক পদক্ষেপ, ভাল খবৰ বুলি সকলোৱে উল্লেখ কৰি আছে। যদি সম্ভৱ হয় আপুনি ভিতৰলৈ প্ৰৱেশ কৰক সেই পথছোৱাৰে। ভিতৰত যিহেতু এই অনুষ্ঠানৰ সকলো কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, মণ্ডপ সাজু কৰা হৈছে, সেই দৃশ্যসমূহো এবাৰ আমাৰ দৰ্শকসকলে চাব বিচাৰিব আপোনাৰ জৰিয়তে, যদি সম্ভৱ হয় দিগন্ত। নিশ্চয়কৈ প্ৰাঞ্জল, মই চেষ্টা কৰিম। মই মোৰ সতীৰ্থক মই ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। যিহেতু মই উল্লেখ কৰিছোঁ 3টাকৈ বৃহৎ আকাৰৰ মণ্ডপ আৰু সেই মণ্ডপতে আজি 2 লাখ জনতাক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব। আৰু এক প্ৰকাৰ ইয়াত যি নিৰাপত্তাজনিত, পূৰ্বতে এই কথাটোও কৈছোঁ যে অভেদ্য দুৰ্গত পৰিণত হৈছে, ইয়াত যাতে কোনো ধৰণৰ খুঁটি নাতি থাকি নাযায় তাৰ কাৰণে পুংখানুপুংখ পৰীক্ষণ কৰিছে। আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকল ইয়াত আছে। আৰু তাৰ সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইয়াত দুবাৰকৈ আহি কোনো যাতে প্ৰধানমন্ত্ৰীক আজি আপ্যায়িত কৰিব পৰাকৈ, প্ৰধানমন্ত্ৰী ইয়ালৈ স্বাগতম জনাব পৰাকৈ যেনেধৰণৰ যিখিনি কৰিব লাগে সকলো ধৰণৰ সুবিধা কৰা হৈছে। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে তেওঁলোকৰ যিখিনি যাৱতীয় কাম কাজ সেইখিনি প্ৰায় সকলো সম্পূৰ্ণ কৰিছে। আৰু কিছু সময়ৰ পিছতে ইতিমধ্যে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা, এইবাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বিজেপিৰ সকলো কৰ্মী সমৰ্থক নেতৃত্বই এইবাৰ কিন্তু সকলোকে তামোল পাণ দি ঘৰে ঘৰে তামোল পাণ দি কিন্তু নিমন্ত্ৰণ কৰিছে। তেওঁলোকে যি আচলতে অসমীয়া এটা পৰম্পৰা, সেই পৰম্পৰা ইয়াতে ৰক্ষা কৰি পেলাই এইবাৰ যিসমূহ আচলতে নগৰ বা উপকণ্ঠ এলেকাৰ ৰাইজ আছে, যিসমূহ খোজেৰে আহিব পাৰিব তেখেতসকলক তেনেধৰণে নিমন্ত্ৰণ কৰিছে। আমি ভিতৰৰ পৰা কিছু দৃশ্যাংশ দেখুৱাম। ভিতৰত ইতিমধ্যে সকলো যাৱতীয় সকলো ব্যৱস্থা কৰা হৈছে। যিহেতু আমি এই মুহূৰ্তত ভিতৰলৈ যাবলৈ চেষ্টা কৰিম কিছু সময়ৰ কাৰণে। ইতিমধ্যে আমি সকলোখিনি কথা অৱগত কৰিছোঁ প্ৰাঞ্জল, যে আৰক্ষী প্ৰশাসনে কেনেকুৱা নিশ্চিত নিৰাপত্তা গঢ়ি তুলিছে আৰু তাৰ সমান্তৰালভাৱে সকলো নিশ্চিত নিৰাপত্তা বেষ্টনীৰ মাজত দেশৰ প্ৰধানমন্ত্ৰীৰ এই সভা অনুষ্ঠিত হ'ব। এয়া হ'ল ডিব্ৰুগড়ৰ পৰিৱেশ। আমি কাৰ্বি আংলঙৰ পৰিৱেশো দেখুৱাইছিলোঁ। আকৌ আমি কাৰ্বি আংলঙলৈও যাম, য'ত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা। তাৰ পৰাও পোনপটীয়া সম্প্ৰচাৰ পুনৰবাৰ দৰ্শকসকলক দেখুৱাম। মুঠতে 2টা বিশেষ কাৰ্যসূচী আৰু 2খন যি জনসভাত অংশ ল'ব, কেইবাটাও কাৰ্যসূচী আছে যদি আমি সৰ্বমুঠ ক'বলৈ যাওঁ, কিন্তু মূল 2খন সভা কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত, তাতেই এই বিভিন্ন কাৰ্যসূচীসমূহ সমাপন কৰা হ'ব। আমাৰ পোনপটীয়া সম্প্ৰচাৰ চলি থাকিব। ধন্যবাদ দিগন্ত। বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।
দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সবিশেষ তথ্য আমি আপোনালোকক জনাই আছোঁ কাৰ্বি আংলং আৰু ডিব্ৰুগড়ৰ সভাৰ কথা আমি কৈ আছোঁ আৰু বিভিন্ন কাৰ্যসূচী যেহেতু আছে বহুকেইটা অনুষ্ঠানত তেওঁ মুকলি কৰিব বহু স্বাস্থ্য প্ৰতিষ্ঠান তেওঁ মুকলি কৰিব আৰু কাৰ্বি আংলঙত প্ৰথমে তেওঁ আহি উপস্থিত হ'ব আৰু তাত বৰ্তমান আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আছে নীলোৎপল পোৱাৰ ভাগতে আপুনি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে আকৌ এবাৰ আপোনাৰ কাষলৈ গৈছোঁ বহু লোকৰ সমাগম হৈছে ভিৰ হৈছে তাত বিভিন্ন জনগোষ্ঠীয় লোকৰো সমাগম আমি দেখিবলৈ পাইছোঁ নিশ্চয় প্ৰাঞ্জল যিহেতু এক আশাৰ বতৰালৈ কাৰ্বি আংলঙৰ মুখ্য প্ৰধানমন্ত্ৰীগৰাকী আহিছে আৰু আজি আহিব আৰু যিহেতু কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী আছে পশু চিকিৎসা মহাবিদ্যালয় হওক কৃষি বিশ্ববিদ্যালয় হওক বা চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু বহু কাৰ্বি আংলঙৰ ৰাইজৰ বাবে আশাৰ বতৰালৈ প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহিছে গতিকে ৰাইজৰ সমাগম আমি দেখিবলৈ পাইছোঁ আমি দেখুৱাইছোঁ বৰ্তমান ইয়াত যি আমি সভাগৃহৰ পৰা দেখুৱাইছোঁ ইয়াত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু যি প্ৰায় 18,000 লোকে যিকে আমি যি বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে তেওঁক আদৰণি জনাব আৰু প্ৰাঞ্জল আমি আৰু এটা কথা আমি ক'ব লাগিব যে 1 লাখ জাতীয় পতাকা আজি 1 লাখ জাতীয় পতাকাৰ প্ৰধানমন্ত্ৰীগৰাকীক আজি আদৰণি জনোৱা হ'ব গতিকে ৰাইজৰ মাজত স্বাভাৱিকতে উৎসাহ আছে আৰু কাৰ্বি আংলঙলৈ যিহেতু প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমবাৰলৈ আহিছে গতিকে ৰাইজৰ মাজত যথেষ্ট উৎসাহ আছে আৰু ৰাইজৰ মাজত আশা আছে আমি এটা কথা ক'ম যে কাৰ্বি আংলং বিগত সময়ছোৱাত যি দেখিবলৈ পোৱা গৈছে প্ৰায় 4-5 বছৰত দেখিবলৈ পোৱা গৈছে যে কাৰ্বি আংলঙৰ সমানে উন্নয়নৰ যি পথত লৈ যোৱাৰ চেষ্টা কৰা হৈছে আৰু পূৰ্বে যি কাৰ্বি আংলঙৰ যি বাট পথৰ সমস্যা আছিলে যোগাযোগৰ যি সমস্যা আছিলে সেইসমূহ সমস্যাৰ সমাধান লাহে লাহে কৰাৰ চেষ্টা এই চৰকাৰখনে কৰিছিলে আৰু যিহেতু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদো বিগত সময়ছোৱাৰ পৰা বিজেপিৰ দখলত আছে গতিকে প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহিছে এইবাৰ প্ৰথমবাৰৰ বাবে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলঙৰ বাবে কেইবাটাও আশাৰ বতৰ লৈ আহিছে স্বায়ত্ত শাসিত পৰিষদ আৰু কেন্দ্ৰীয় ৰাজ্য চৰকাৰ যিটো বিজেপিৰ আছে গতিকে সকলোৱে আশা কৰিছে যে কাৰ্বি আংলঙৰ ৰাইজ এইবাৰ ইয়াতকৈ পূৰ্বতকৈ অধিক লাভান্বিত হ'ব আৰু কাৰ্বি আংলঙৰ যিসমূহ উন্নয়নৰ যিসমূহ ধাৰা আছে সেই দিশত যথেষ্ট আগুৱাই যাব মই আপোনাৰ পাছত জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি কাৰ্বি আংলঙৰে হয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ বৰ্তমান বিজেপিৰ দখলত আছে আৰু ৰাজ্য চৰকাৰ বিজেপিৰ আৰু এইবাৰ আজি প্ৰধানমন্ত্ৰীগৰাকী আহিব কেইবাটাও আশাৰ বতৰা লৈ পেলাই আহিব গতিকে যথেষ্ট ৰাইজ এইবাৰ কাৰ্বি আংলঙৰ যথেষ্ট উৎসাহী হয় আমি অতিকৈ আনন্দিত হৈছোঁ প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কাৰ্বি আংলং নিজৰ গৃহলৈ আহিছে আমি তেখেতে বহুত আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি আমি ইতিমধ্যে আমি গম পাইছোঁ সেইকাৰণে তেখেতলৈ আমি কাৰ্বি আংলঙৰ ৰাইজৰ তৰফৰ পৰা আমি তেখেতলৈ বহুত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যাতে আমাৰ পিছপৰা এই কাৰ্বি আংলং জিলাখন উন্নতিৰ কাৰণে যাতে তেখেতে চকু দিয়ে তাৰ কাৰণে তেখেতক লৈ আশা থাকিল নিশ্চয় বাইদেউ আজি 1 লাখ জাতীয় পতাকাৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হ'ব হয় জনোৱা হ'ব আৰু আপোনালোকৰ বহু সাংস্কৃতিক অনুষ্ঠানো আছে হয় আছে কিমান সাংস্কৃতিক অনুষ্ঠান কি আছে আমাৰ বিভিন্ন জনগোষ্ঠী আমাৰ ইয়াত বসবাস কৰা কাৰ্বি আংলং জিলাখনত পিছপৰা জিলাখনত বসবাস কৰা সকলো জনগোষ্ঠীৰ মানুহকে আজি ইয়াত সমাগম ঘটিব সেইখিনি ফলপ্ৰসূ হ'ব বুলি আমি আজি আশা ৰাখিছোঁ নিশ্চয় মই এটা কথা প্ৰাঞ্জল পুনৰ ক'ম আমি যদি চাওঁ ভিতৰৰ পৰিৱেশ পুনৰ দেখুৱাইছোঁ বৰ্তমান লাহে লাহে যিসমূহ খালী ঠাই আছে সেইসমূহ পূৰণ হৈছে আৰু লাহে লাহে দেখিবলৈ পোৱা গৈছে যে মানুহৰ সমাগম বৃদ্ধি পাইছে মই পুনৰ দেখুৱাইছোঁ যি বৰ্ণিল যি সাংস্কৃতিক যি জনগোষ্ঠীয় যি সাংস্কৃতিক সমাহাৰ মই দেখুৱাইছোঁ মই কিছু সময়ৰ পিছতেই বিভিন্ন যি সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হ'ব 1 লাখ জাতীয় পতাকাৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হ'ব আৰু মই দেখুৱাইছোঁ কাৰ্বি আংলঙৰ লৰিং ঠেপিৰ পৰা দেখুৱাইছোঁ প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙলৈ আহিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীক কাষত এবাৰ চাবলৈ স্বাভাৱিকতে সকলো উৎসাহী হৈ পৰিছে কি নাম আপোনাৰ নেন্সি আজি প্ৰধানমন্ত্ৰী প্ৰথমবাৰৰ বাবে আহিছে কেনেকুৱা কি আশা I'm very happy and excited, and even the public is very happy and excited to see Prime Minister Narendra Modi. He is such a dynamic leader, and it is his first visit to Karbi Anglong. That's why we are all very excited. He is bringing many development to Karbi Anglong. That's why I'm so eager to know what are the development he's bringing for us, the good news he's bringing for us, and so we welcome him with our big heart. So I am just excited to see him, and I can't wait when he will land here. Thank you. আৰু মই কিবা ক'ব বিচাৰিব মোৰ নামটো গৈনু হয় আৰু PM মোদীটো ফাৰ্ষ্ট টাইম প্ৰথমবাৰ কাৰ্বি আংলঙত আহিব
আমি বহুত ভাল পাইছোঁ আৰু বহুত হেপী আছোঁ আৰু ইমান নিৰ্মাণ কৰিব এগ্ৰিকালচাৰ ক্ষেত্ৰত আৰু পিচ এণ্ড ডেভেলপমেণ্ট ইউনিটি ইণ্টিগ্ৰিটি নিশ্চয়। এইকেইটা বহুত কিছু আনিব সেইটো কাৰণে আমি ভাবিছোঁ মানে বোলে মুঠতে সকলো আশাবাদী নীলোৎপল সকলো আশাবাদী আৰু সকলোৱে প্ৰধানমন্ত্ৰীৰ এই আগমনক লৈ উৎসাহ ব্যক্ত কৰিছে ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম আমি একেলেঠাৰিয়ে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ লৰিংথাপী আকলামৰ পৰা অৰ্থাৎ কাৰ্বি আংলঙৰ পৰা আৰু ডিব্ৰুগড়ৰ পৰা আমাৰ এই পোনপটীয়া সম্প্ৰচাৰসমূহ পৰৱৰ্তী সময়তো আমি চলাই থাকিম বক্সাৰ গাঁওবোৰত পানীত আৰ্ছেনিকৰ পৰিমাণ ভয়াৱহ স্তৰলৈ বৃদ্ধি পাইছে এইটো তেতিয়া হয় যেতিয়া ৱাটাৰ এইড ইণ্ডিয়াৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰু সুবিধাপ্ৰাপ্ত মহিলা সংগ্ৰহকাৰীসকল তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে পানীৰ অখণ্ডতাৰ কাৰণত কেন্দ্ৰীয় হৈ পৰে মিছন পানীৰ এক প্ৰতিবেদন চাওঁ আহক We are working here since last 2 years and we are working on arsenic mitigation plans. We are helping community to get safe water. We are helping community getting the treatment plant from where the water is distributed to each household. We are helping community in getting the water filtration system at household level who are more affected with the arsenic. तो हम लोग ने घर घर जाकर सबसे पहले जो ये है पानी के लेकर घर घर गए देखे किस तरह के लोग पानी पी रहे हैं किसके घर में नल जल है या चापाकल है फिर इसके बाद हम लोग ने जब पानी जांच करना सीख गए तो घर घर गए और सैंपल लिए चापाकल का नलकूपों का ये जो पाइप है मिनी हर घर नल जल योजना का वहाँ हम लोग ने बहुत सारे जगह पाया कि बहुत सारा आर्सेनिक है लोगों के बीच में हम बताएं कि देखिए आप जो पानी पी रही है ना ये आपके पीने योग्य बिल्कुल नहीं है इसे यथासंभव स्वच्छ करने का प्रयास कीजिए तो हमने बताया कि ये ऐसे पानी का आप फिल्टर कीजिए स्वच्छ पानी का कोई स्रोत नहीं है तो आप गट्टी और बालू से निर्मित ही फिल्टर बनाकर आप पानी का यूज कीजिए Now they are using the treatment systems which reduce the contamination and apart from this we have also enabled around 12 volunteers in 6 Gram Panchayat who are spreading awareness regarding arsenic and helping the community for the how to mitigate the arsenic effects. আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ